নমস্কাৰ সকলোকে স্বাগতম জনাইছো অসম গুৰ্খা লাইভত এটা ভিডিঅ লৈ আহিছো এইটো ভিডিঅৰ জৰিয়তে মই ক'ব বিচাৰিছো যে যেটো উদালগুৰিৰ এজন যুৱক নাম হৈছে মিলন শৰ্মা হয় ঠিকে শুনিছে মিলন শৰ্মা যিজন ব্যক্তিয়ে অলপ দিন আগতে উদালগুৰিতে আঠুকাৰী ক্ষমা খুজিব লগিয়া হৈছে এই কাৰণটো কি ইয়াৰ বিষয়ে মই সবিশেষ জনাই আছো আৰু যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব যেটো পৰিবেশত যেটো চলি আহিছে অলপ দিন আগতে পংকজ পাঠকক তেনেদৰে কৰা হৈছিল যে আঠু কৰাই তেখেতক ক্ষমা খুজিব লগিয়া হৈছিল পংকজ পাঠকে যেটো তেখেতে নিজৰ সমাজৰ কাৰণে বহুতো উপকাৰ কৰিবলৈ গৈছিল সেম তেনেকৈ ঘটনা হৈছে উদালগুৰিৰ এজন যুৱক এজন উঠি অহা যুৱক হয় মিলন শৰ্মা গুৰ্খা কমিউনিটিৰ এজন যুৱক হয় মই এজন গুৰ্খা কমিউনিটিৰ যুৱক হয় গতিকে মই এটো ক'ব নাযাও যে মই গুৰ্খা হয় বুলি মই মিলন শৰ্মাৰ যে মই পক্ষ লৈছো এটো নহয় ইয়াতকে আগত মই বহুত ভিডিঅ বনাইছো যেনে পংকজ পাঠক এজন অসমীয়া যুৱক হয় বা অসমীয়া লৰা হয় মই তেখেতৰ ওপৰতো ভিডিঅ বনাইছো মিলন শৰ্মা ইউটিউব চেনেল আৰু সোশ্যাল মিডিয়াত বহুত ভাইৰেল হৈছে তেখেত নিউজ বয় ৰূপে পৰিচিত মিলন শৰ্মা অসমৰ হৈ বিভিন্ন প্ৰান্তত বিদেশত বেছিকে তেখেতৰ ভিডিঅ চলে আৰু বিদেশত তেখেতৰ ভিডিঅ বেছি চাই আৰু তেখেতে নিউজ বয় হিচাপে বিভিন্ন সোশ্যাল মিডিয়াৰ ভিডিঅ বিলাক দি পলাই নিউজ বয় হিচাপে নিউজ কৰে তেখেতে বিশেষকৈ হিন্দী ভিডিঅ বনায় আৰু হিন্দী ল্যাঙ্গুৱেজত বনায় আৰু তেখেতৰ ফ্যান ফলোৱাৰ্স বিশেষকৈ ইণ্ডিয়াৰ বাহিৰত বেছিকে আছে আৰু ইণ্ডিয়াতো বহুত আছে আৰু তেখেতৰ ইউটিউব সাবস্ক্ৰাইবাৰ মিলিয়নৰ ওপৰত আছে আসল কথাটোলৈ আহো মিলন শৰ্মা যিজন ব্যক্তিয়ে ভিডিঅ বনাবলৈ গৈছিল 25 ডিসেম্বৰ সেইদিনা আছিল ক্ৰিসমাছৰ দিনা ভিডিঅ বনাবলৈ গৈছিল যেহেতুকে তেখেতকে উদালগুৰিতে এখনি অনুষ্ঠান হৈছিল সেই অনুষ্ঠানত তেখেত গৈছিল গৈ পেলা ভিডিঅ শুট কৰিবলৈ যাওঁতে এখনি ফটো উঠিছিল ফটো মই দেখাই দিছো আপোনালোকক ফটো উঠাটো এইখন ফটো উঠিছিল আৰু এইখন ফটো তেখেতে দিছিল যে মেৰি ক্ৰিসমাছ বুলি তেখেতে পোষ্ট কৰিছিল সোশ্যাল মিডিয়াত আৰু সোশ্যাল মিডিয়াত এই মেৰি ক্ৰিসমাছ ফটো তেখেতে পোষ্ট কৰাৰ পাছতে হৈছে ইয়াৰ ঘটনাটো ঠিক আছে তাৰ পিছতে হৈছিল আৰু তেখেতে যেহেতুকে মেৰি ক্ৰিসমাছ বুলি ফটোখন পোষ্ট কৰিছিল তাৰ পিছতে 2 দিন 3 দিন পিছত তেখেতক মতা হৈছিল সেইখন ঠাইতে বহুত কেজন যুৱকে মাতি পলাই তেখেতক তাতে সেইখন স্থানতে তেখেতক আঠু কৰাই পলাই মাফ খুজায় হয় ঠিকে শুনিছে মাফ খুজায় আৰু সেই মাফ খুজাৰ কাৰণটো কি আছিল তেখেতে সেইখন ফটোত মেৰি ক্ৰিসমাছ লিখি পলাই পোষ্ট কৰিছিল বেয়া লগা কথাই হয় যদি মই মন্দিৰত গৈ পেলাই ফটো উঠাই যদি ঈদ মুবাৰক লিখো আৰু যদি মই মছজিদত গৈ পেলাই যদি মই লিখো জয় শ্ৰীৰাম বুলি লিখো বা তেনেকুৱা ধৰণৰ বিভিন্ন সংগঠনে বেয়া পাব পাৰে সেই কথাত মোকো বেয়া লাগে কিয় কি মই গুৰ্খা হয় আৰু মই এজন হিন্দু হয় তাৰ পিছত তেখেতে সেই ফটোখন ডিলিট কৰি আৰু এখন মাফ খুজিছিল সেই ফটোখন ডিলিট কৰি তেখেতে এইটো ফটোৰ মোৰ ভুল হৈছে বুলি এখন মাফ খুজি পলাই এখনি পোষ্ট কৰিছিল সোশ্যাল মিডিয়াত আৰু সেইখিনিলৈকে ঠিকে আছিল কিন্তু তেখেতে মাফ খুজা সত্ত্বেও তেখেতক আনি পলাই সেইটো স্থানতে আনি পলাই আঠু কৰাই পলাই তেখেতক মাফ খুজুৱাটো মই ইমান ভাল বুলি নাভাবো আপোনালোকে কি ভাবে আপোনালোকে কমেন্ট কৰিব আৰু যদিহে তেখেতক মাফ খুজিব লগিয়া হৈছিল তেখেতক লৈ এখন ভিডিঅ বনাই পলাই যদি সোশ্যাল মিডিয়াত দিয়া হলে আৰু ভালকে মাফ খুজা হল হয় কিন্তু তেখেতক এনেকে আনি পলাই ৰাইজৰ মাজত আঠু কৰাই কানত ধৰাই মাফ খুজাটো মই ইমান ভাল বুলি নাভাবো মই গুৰ্খা কমিউনিটিৰ লৰা বুলি কোৱা নাই বিভিন্ন দল সংগঠনৰ যুৱককো কৈছো যে এনেকে যদি কৰা হয় তেনেহলে আমাৰ সমাজখন আগ নাবাঢ়িব আৰু যদি মাফ খুজিব লগিয়া হয় তেনেদৰে মাফ খুজাৰ বিভিন্ন পথ আছে যেনে যদি তেখেতক লৈ এখন ভিডিঅ বনাই দিয়া হলে আৰু ভালকে মাফ খুজা হল হয় মই আসলতে বুজা নাই কথাটো কি হল তেখেতে ফটো ডালিছে হয় তেখেতে ফটোটো ডিলিটও কৰিছে তাৰ পিছত তেখেতে মাফও খুজিছে যে মই এনেকুৱা কাম কৰিছো হয় মই স্বীকাৰ কৰিছো মই আজি পৰা এনেকা কাম নকৰো আৰু আগন্তুক যদি কৰো মোক ক্ষমা নকৰিব বা মোৰ ভুল নহব বুলি তেখেতে ক্ষমা খুজিছে তাৰ পাছতে তেখেতক মাতি আনি তেখেতক কানত ধৰাই আঠু কৰাব লগিয়া হৈছে ইমান সমাজৰ মাজত যেন তেখেতে এটা বহুত ডাঙৰ ক্ৰাইম কৰিছে যেন তেখেত গৰু চুৰ হয় যেন তেখেতে ছোৱালী জুকাইছে যেন তেখেত খুপা ধৰা হয় যেন তেখেতে বহুত ডাঙৰ ক্ৰাইম কৰিছে তেনেকুৱা এটা দেখাই এটো যেটো কাৰ্যই তেনেকুৱা এটা দেখাই গতিকে মইতো ক'ব খোজা নাই যে আপোনালোকে ভুল কৰিছে বা ভুল কৰা নাই এটো বিচাৰ কৰিব ৰাইজে আৰু কমেন্ট বক্সত জনাব
আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে চৰকাৰৰ আগত এইটো ভিডিঅ'টো যায় এনে ধৰণৰ কাৰ্যৰ পাছত যদিহে সুইচাইড কৰে তেনেহ'লে কি আপোনালোক ইয়াৰ দায়ী ল'বনে কি ইয়াৰ দুখ ল'বনে আহি থকা দিনবোৰত যদিহে এনেকুৱা কাৰ্যক যদি ৰোধ কৰা নহয় তেনেহ'লে ইয়াৰ ফলত বহুতো সমাজত কুপ্ৰভাৱ পৰিব পাৰে তো এইটো ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব আৰু পাছতে এটা অপশ্যন আছিলে তেখেতসকলে আনি পেলাই যদি ভালকৈ ভিডিঅ' এটা বনাই ক্ষমা খুজি যদি সকলোকে হাত জোৰ কৰি যদি ক্ষমা খোজা হ'লেও বেলেগ কথা ইমান ডাঙৰটো ক্ৰাইম কৰা নাছিলে ন তেখেতে যে কাণত ধৰি আঁঠু কাঢ়িবলগীয়া হৈছে আৰু ইয়াৰ বিষয়ে সকলো দল সংগঠনে মাত মতা উচিত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আছো গতিকে এখন সমাজত আছো যেতিয়া আমি মানুহ হিচাপে থাকো নহয় জানো সকলোৱে এই বিষয়ে মাত মাতি পেলাই চৰকাৰৰ ওচৰত এই ভিডিঅ'টো দিয়ক ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক যে আপোনালোকৰ মতামত কি আৰু কি ভাল উচিত হৈছে নে উচিত হোৱা নাই এই বিষয়েও জনাব আৰু ইয়াৰ বিষয়ে আৰক্ষী প্ৰশাসনো আছে আৰু চৰকাৰো আছে আৰক্ষী প্ৰশাসন আৰু চৰকাৰে কি পদক্ষেপ লয় ইয়াৰ বিষয়ে আগন্তুক এনেকুৱা নহওক যাতে সেই বিষয়ে দল সংগঠন সজাগ হোৱা উচিত আৰু ইয়াৰ বিষয়ে কি চৰকাৰে তদন্ত ল'বনে আৰু কি আৰক্ষী বিভাগ কি এনেকে নিমাত থাকিবনে ইয়াৰ বিষয়ে এইটো হ'ব লক্ষণীয় বিষয় নিউজ ডেস্ক ৰিপৰ্ট অসম গোৰ্খা লাইভ দিব পৰা আমি নোৱাৰিম যোনটো মই সেইদিনা বুলি ক'লে নহ'ব কি ভুলৰ কাৰণে আপুনি এনেকে ক্ষমা কৰিব সেইটো কওক আপোনালোকে চাই থওক তাতে আহিছিলো ফটো এটা দিলো কি ফটো দিছিলে ফটো ইয়াৰে মানে পিছফালে বেনাৰ দেখি আছে কি বেনাৰ আছিলে নাম কি বেনাৰ আছিল যোনটো প্ৰগ্ৰামৰ আছিল কি প্ৰগ্ৰাম চলি আছিল ইয়াত প্ৰগ্ৰাম চলি আছিল কাৰ প্ৰগ্ৰাম চলি আছিল ইয়াত কিহৰ প্ৰগ্ৰাম চলি আছিল 96th বাৰ্থ এনিভাৰ্সাৰি অফ মই নামটো পাহৰিলো তাৰপিছত এইটো মই পোষ্ট কৰিলো মেৰি ক্ৰিছমাছ লিখিছিলো সেইটো কাৰণে ক্ষমা খুজি আছো আপুনি কাক ক্ষমা খুজিলে এতিয়া প্ৰগ্ৰামটো কিহৰ আছিলে সেইটো কোনে অৰ্গেনাইজ কৰিছিলে আপুনি যে লিখিছিলে পোষ্টত মই জানো তৰুণ কি হয় সাহিত্য সভা ভালকে মনত পেলাওক কি আছিলে তৰুণ ভিডিঅ'টো কি একজেক্ট পুৰা পাহৰিলো আৰু নাই মই আপুনি এটা কথা কওঁ এই ভিডিঅ' লাগিলে ভুলটো সি নিজে কৰিছে ন তাৰ মনৰ পৰা ওলাব লাগিব আপুনি সি মেৰি ক্ৰিছমাছ বুলি দিব পাৰিলে এতিয়া সেইটো প্ৰগ্ৰাম ডেট কি হয় আপোনাৰ সি মনত নাহিল আপোনাৰ আপোনাৰ ভিডিঅ'ৰ সুৰত একবাৰ কওক ক্ষমা খোজক গোটেই ৰাইজকে অসমৰ ৰাইজকে গোটেই অসমৰ প্ৰগ্ৰাম আছিলে কওক আৰম্ভ কৰক গোটেই অসমৰ ৰাইজক মই সৰি বুলি কৈছো কি কাৰণত কি ইভেন্ট আছিলে আপুনি ফেচবুক আৰু ইনষ্টাগ্ৰামত কি বুলি ক্ষমা খুজিছিলে চাব লাগিব মই কিহৰ প্ৰগ্ৰাম আছিলে এইটো কাৰ আছিলে এই মানুহজন ফিলি দে চাইড কৰ তাক এইজনক চাইড কৰ ইলাম দাস সাইড কর ভিডিও কর সাইড কর এই ভিডিও দিলে কর ইয়ার ভিডিও দিলে কর মোবাইল দিলে ভিডিও দিলে কর ভিডিও দিলে কর আগতে মিলনৰ ভিডিও বনাব ইয়াৰ পৰা ভিডিও ৰেকৰ্ডিং ষ্টাৰ্ট কৰিছো ভিডিওটো দিলে কর ইয়াৰ পৰা ইয়াতে কৰি দিছে সব ভিডিও কৰে হিন্দু মঞ্চ দিলে কর ভিডিওটো দিলে কর এই মুখে ভিডিওটো দিলে কর ইয়াৰ পৰা মোবাইল দিলে কর ভিডিও দিলে কর ইয়াৰ পৰা দিলে কর ভিডিও দিলে কর মেরি ক্রিসমাস করে জীবন ফিরে রাইজক মই আহত করি সবক এই লাস্ট বনা ভিডিওটি এতিয়া পোস্ট কৰক